মাঘেৰিটাৰ বহুতো অঞ্চলত এতিয়া সন্দেহজনক নাগৰিকৰ উভৈনদী অৱস্থা। এতিয়া ইতিমধ্যে এটা স্থানীয় লোকৰ মাটি দখল কৰিছে তেওঁলোকে, চৰকাৰী মাটি দখল কৰিছে তেওঁলোকে, কাৰোবাৰ ব্যক্তিগত ম্যাদী মাটিও দখল কৰিছে তেনেকুৱা। আমি আছোঁ মাঘেৰিটাৰ এটা END মথাউৰিৰ কাষত। এই মথাউৰিৰ কাষত দুই পাৰে থকা লোক যিসকল সন্দেহজনক লোক আছে তেওঁলোকক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। তেওঁলোকো আচলতে ইয়াত যথেষ্ট মাটি দখল কৰি আছে। আমি দেখুৱাব বিচাৰিছোঁ তেওঁলোকে কেঁচা ঘৰটো বাদ দিয়ক, পকী ঘৰ পৰ্যন্ত তেওঁলোকে দখল কৰি আছে। আমি দেখুৱাব বিচাৰোঁ তেনেকুৱা যথেষ্ট ঘৰ আছে। আপুনি যদি আমি যিমান দূৰলৈকে দেখুৱাব বিচাৰোঁ চকুৰে নেদেখালৈকে গোটেই মাটিখিনি আচলতে এনে এচাম লোকৰ দ্বাৰা সম্পূৰ্ণ দখলীকৃত হৈ আছে। প্ৰায় 1.5 কিলোমিটাৰ ঠাই এই মথাউৰিৰ কাষে কাষে প্ৰায় 1.5 কিলোমিটাৰ অঞ্চল এতিয়া এনে সন্দেহজনক লোকৰ দ্বাৰা সম্পূৰ্ণ দখলীকৃত হৈ আছে। আৰু আটাইতকৈ ডাঙৰ কথা, চৰকাৰী মাটিত তেওঁলোকে বিদ্যুৎ সংযোগ কৰিব পাৰিছে, চৰকাৰী মাটিত তেওঁলোকে পকী ঘৰ বনাব পাৰিছে, চৰকাৰী মাটিত তেওঁলোকে বিভিন্ন আৰামদায়ক যিখিনি সুবিধা ল'ব লাগে সকলো সুবিধা তেওঁলোকে ৰাখিবলৈ সক্ষম হৈছে। আৰু এই ধৰণৰ লোকে আচলতে ভৰি পৰিছে। আমি স্থানীয় ব্যক্তিসকলৰ ওচৰলৈ আজি আহিছোঁ, তেওঁলোকৰ কথা ল'বলৈ চেষ্টা কৰিম। যিসকলৰ মাটি দখল কৰি তেওঁলোকে ঘৰ বনাই আছে, তেনেকুৱা পৰিয়ালৰ লোক আছে, তেওঁলোকৰ ওচৰলৈ আহিম। কিন্তু আমি এইখিনিতে সমগ্ৰ এই অঞ্চলটোত যি সন্দেহজনক লোকৰ দপদপনি সেইটোৱে অতিষ্ঠ কৰিছে ইয়াৰ স্থানীয় আটচাৰ লোকসকলক। আমি আটচাৰ এজন নেতা আছে, তেওঁৰ ওচৰলৈ আহিম, তেওঁকো আমি দুটা কথা আমি সুধিবলৈ আমি চেষ্টা কৰিম। ঠিক আছে, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো? মোৰ নামটো শ্ৰী জাৰ্নেল মিঞ্জ। মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক। ইয়াতে আপুনি এই অঞ্চলটোৰ নাম কি? এইটো লিডু মুলং। লিডুৰ মুলং। এই লিডুৰ মুলঙত দেখিছোঁ যিটো END পথ আছে তাৰ কাষত আপোনাৰ সন্দেহজনক লোকৰ এচাম বংগমূলীয় লোকৰ সন্দেহজনক লোকৰ উভৈনদী হৈ পৰিছে, শ বিঘা মাটি দখল কৰিছে। এই সম্পৰ্কত আপুনি কি ক'ব? হয়, আজি আমি ইয়াত দেখিবলৈ পাইছোঁ বহুত দিনৰ আগৰে পৰা বা কিছু দিনৰ আগৰ পৰাই আমি ইয়াত দেখিছোঁ যে সন্দেহযুক্ত কিছুমান মিয়া সম্প্ৰদায়ৰ লোকসকল ইয়াত বসতি কৰা আজি বছৰ যুগ বছৰ বসবাস কৰা, বিশেষকৈ ভূমিপুত্ৰ আদিম যুগৰ নিবাসী আদিবাসীসকলৰ ভূমি ইয়াত গ্ৰাস কৰা আমি দেখিবলৈ পাইছোঁ। ইভেন দো ম্যাদী মাটি পৰ্যন্ত ইয়াত মানে বেদখল কৰি আছে। বেদখল কৰি চৰকাৰী মাটি ইয়াত হাজাৰ বিঘা মাটি ইয়াত বেদখল হৈ আছে। আৰু এইবিলাক ক'ৰ পৰা আহিছে, কেনেকৈ আহিলে ইয়াত আমি দেখিবলৈ পাইছোঁ। ইয়াৰে কিছুমান মানুহৰ হয়তো আমি অৰিহণা আছে। ইয়াত কিছুমান এজেঞ্চিৰ যোগেদি ইয়াত হৈছে। আমি স্পষ্টভাৱে অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা অসম চৰকাৰক আমি আহ্বান কৰিব খুজিছোঁ, দাবী জনাব খুজিছোঁ। এই লিডু তিৰাপ মৌজা অৰ্থাৎ মাৰ্ঘেৰিটা এলেকাত ইয়াত সন্দেহযুক্ত নাগৰিক যি আমাৰ মিয়া মুছলিম বুলি কওঁ, এওঁ কিন্তু ইয়াত দেখিবলৈ পাইছোঁ পূৰা ভৰ্তি হৈ আছে। এওঁলোকক বাছি ইয়াত উলিয়াই দিব লাগিব, অন্যথা আমি নিজাববীয়াকৈ এওঁলোকক খেদিবৰ কাৰণে আমি বাধ্য হ'ম। তাত অপ্ৰীতিকৰ যদি ঘটনা সংঘটিত হয় অসম চৰকাৰ তথা বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰে দায়বদ্ধ হ'ব। যথেষ্ট গুৰুত্বপূৰ্ণ। আমি দেখুৱাব বিচাৰিছোঁ যথেষ্ট লোকৰ আগমন হৈছে। আমি অহাৰ লগে লগে আমি দেখুৱাব বিচাৰিছোঁ এজন দাদা আপোনাৰ পাইছোঁ। দাদা, আপোনাৰ নামটো? মোৰ নাম দয়াৰাম গড়। আজি আপোনালোকে আমাৰ ঘৰৰ ওচৰতে ৰখিছে। আপোনালোকৰ কি সমস্যা? আমাৰ একো হোৱা নাই। আমাৰ এই যে মানে নানা নানি এইটো জংঘল যে কাটি কিনে বহবাহ কৰি বহিছিলে। এতিয়া মা বাবা চিধি বাবা হামকে থৰা বৰ্তে দে জাগা বাছ বহুত গ'ল। এখন ম্যাদী মাটি আমি খাজনা দি আছোঁ। খাজনা আপোনালোকে দিয়ে? আমি দি আছোঁ। ইয়াত মানুহ এতিয়া 10-12 ঘৰ বহি আছে। উঠিবলৈ নকয়? উঠিবলৈ কৈছোঁ, কিমান পইচা লৈ আহিছে। আমি কৈছোঁ নাই, পইচা নালাগে, আপোনালোক ক'ৰবাত ব্যৱস্থা কৰি লওক। আমাৰ ল'ৰাকেইটা ডাঙৰ হ'ব, ক'ত যাব? বহি আছে। এই ধৰণে আচলতে দখলীকৃত যিখিনি মাটি, সেই মাটিখিনি বহুত মাটি আচলতে কাৰোবাৰ ম্যাদী মাটি, কাৰোবাৰ একচনীয়া মাটি বা কাৰোবাৰ হাতত দখলত থকা মাটি। কিন্তু সেই মাটিখিনি থলুৱা মানুহ আচলতে এতিয়া উচ্ছেদিত হৈ পৰিছে, যাৰ কাৰণে এই উচ্ছেদিত লোকসকলে চৰকাৰী মাটিত পকী ঘৰ পৰ্যন্ত বনাবলৈ সক্ষম হৈছে, চৰকাৰী ঘৰ তেওঁলোকে পাবলৈ সক্ষম হৈছে, বিদ্যুৎ সংযোগ পাবলৈ সক্ষম হৈছে বা অন্যান্য যিখিনি সা সুবিধা আছে সকলো সা সুবিধা পাইছে। আমি জিতেন দত্ত আছে, জিতেন দত্তৰ ওচৰলৈ আহিম, কাৰণ আজি এই মাঘেৰিটা অঞ্চলৰ অবৈধ নাগৰিকৰ সন্দেহজনক যি ভূমিকা, সেই ভূমিকালৈ যথেষ্ট খবৰ হোৱা দেখিবলৈ পাইছোঁ। কি ক'ব? আচলতে আমি বহুতবাৰ কৈ আছোঁ যে মাৰ্ঘেৰিটাৰ লিডু লেখাপানী গোটেই অঞ্চলটোত সন্দেহযুক্ত লোকে ভৰি পৰিছে। কয়লা শ্ৰমিকৰ নামত হাজাৰ লোক আহি পেলাই ইতিমধ্যে আমাৰ অসম সীমান্তৰ যিবিলাক পাহাৰ আছে পাহাৰবিলাক দখল কৰিছে। আপুনি কয়লা পাহাৰ, এইফালে ঝৰ্ণাবস্তি বুলি আছে, মুলং পাহাৰ আছে, এইবিলাকত যাবই নোৱাৰে। এইবিলাক বহুত বহি গ'ল, যাক আজি পটককৈ খেদাটো সম্ভৱ নহয়। এইটো END ৰাস্তা। ইয়াৰ পৰা অলপ দূৰ আগত এখন
হেৰি আপোনাৰ ফাকিয়াল বস্তি ট্ৰাইবেল বস্তি তাতো বহু মানুহ বহিছিলে প্ৰায় 100-150 ঘৰ আমি 18 চনতো ভাঙি জ্বলাই শেষ কৰি পেলাই গোটেইখিনি খেদি দিছিলোঁ এইটো END মাথাউৰি এই মাথাউৰিটো প্ৰায় ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰলৈকে আছে 2 কিলোমিটাৰ তেওঁলোকে মাটি দখল কৰি পেলাই বহি আছে গতিকে এই গোটেই চৰকাৰী মাটি তেওঁলোকে দখল কৰি বহি আছে আৰু ক্ৰমান্বয়ে নগাঁও সুজাইৰ পৰা ধুবুৰীৰ পৰা নতুন মানুহবিলাক আনি ইয়াত বহাইছে বেংগলী মানুহৰ পৰা মাটি কিনিছে চৰকাৰী মাটি কিন্তু কিনা দেখাইছে কিনিছোঁ বুলি কৈছে কোনোবা বাগানীয়া মানুহৰ পৰা মাটি কিনি পেলাই বহিছে গতিকে এই অভিযানটো আছে এইটো অভিযান যদি অব্যাহত থাকে আৰু 5 বছৰ পিছত ইয়াত বেলেগ মানুহ আৰু টিচিব নোৱাৰিব কাৰণ তেওঁলোকৰ কামটোৱে হৈছে যে তেওঁলোকে বহাৰ পিছত বাকী মানুহখিনি ক্ৰমান্বয়ে তাৰ পৰা আঁতৰি যাবলৈ বাধ্য হয় গতিকে আজি আপোনালোকৰ যোগেদি আমি চৰকাৰক আহ্বান জনাইছোঁ যে এইখিনি সোনকালে তদন্ত কৰি পেলাই উচ্ছেদৰ ব্যৱস্থা কৰক আৰু যদি নকৰে অহা এমাহৰ পিছত আমিয়ে ভাঙি দিম গোটেই ঘৰ এনেকুৱা এটা উত্তপ্ত পৰিস্থিতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এটাই কথা আচলতে ক'ব লাগিব অসমত মিয়া লেন শীঘ্ৰে লাহে লাহে হৈ উঠিব আৰু এই মিয়া লেন হৈ উঠাৰ কাৰণে যিখিনি পৰিকল্পনা লাগে যিখিনি তেওঁলোকৰ আঁচনি লাগে যিখিনি গুপুত আঁচনি লাগে সেই আঁচনি ইতিমধ্যে তেওঁলোকে সম্পূৰ্ণ বাস্তৱসন্মত কৰাৰ পৰিকল্পনা হাতত লৈছে যাৰ আণ্ডাৰত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অতি গুৰুত্বপূৰ্ণ ঠাইসমূহ সীমামূৰীয়া অঞ্চলসমূহ ধন্যবাদ জনাইছোঁ ৰঞ্জিত দত্ত